গৰিমা শইকীয়া গাৰ্গৰ প্ৰথমটো ব্ৰেকিং নিউজ আপোনালোকক জনাইছো। গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত আৰু জুবিন গাৰ্গ মিউজিক LLP সন্দৰ্ভত এটা বৃহৎ খুলুচা কৰিছে। এই সন্দৰ্ভত জনাইছো আপোনালোকক শেহতীয়া সবিশেষ তথ্য। গৰিমা শইকীয়া গাৰ্গে নাজানিছিল জুবিন গাৰ্গ মিউজিক LLP কোম্পানীটোৰ মালিক কোন কোন। কেৱল জুবিন গাৰ্গে কোম্পানীটোৰ একমাত্ৰ স্বত্বাধিকাৰী বুলি ভাবিছিল গৰিমাই। এই মুহূৰ্তৰ বৃহৎ খুলুচা, সিদ্ধাৰ্থ শৰ্মা তাৰসেম মিত্তাল অংশীদাৰ বুলি জনাই নাছিল গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গ মিউজিক LLPৰ ধন কাৰ জেপলৈ যায় তাকো নাজানে গৰিমাই। আনপিনে কিমান টকাত কি অনুষ্ঠান উপাৰ্জনৰ কথাও জনা নাছিল গৰিমা শইকীয়া গাৰ্গে। আৰু কিছু সময় পূৰ্বে আমি আপোনালোকক জনাইছো যে গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যেই আদালতত জবানবন্দী দিছে। গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যক লৈ প্ৰশ্ন উঠিছে, জুবিন গাৰ্গৰ উপাৰ্জিত ধনৰ লোভতেই অৱজ্ঞা কৰা হৈছিল নেকি জুবিন গাৰ্গক? অৱহেলা হেমাহিৰেই মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল নেকি জুবিন গাৰ্গক?